নিশা অহা এজাক প্ৰচণ্ড ধুমুহাই চিপাঝাৰৰ সমগ্ৰ চিপাঝাৰ অঞ্চলতে এক প্ৰকাৰ তছনছ কৰি পেলাইছে বহু লোকৰ বাসগৃহ। আমি এই মুহূৰ্তত উপস্থিত আছোঁ চিপাঝাৰৰ পুনিয়াত এটা পৰিয়ালৰ এটা বাসগৃহত উপস্থিত আছোঁ, যিটো বাসগৃহৰ ওপৰত নিশাৰ এই প্ৰচণ্ড ধুমুহাজাকত ৩জোপা গছ একেলগে উভালি পৰিছে আৰু এই বাসগৃহটো ইতিমধ্যে তছনছ হৈ পৰা দেখা গৈছে। মোৰ সহযোগীয়ে দেখুৱাইছে ইয়াৰ এক পৰিৱেশ, এক ভয়ানক পৰিৱেশৰ সৃষ্টি হৈছে। পুৱতি নিশা অহা এই ধুমুহাজাকে সমগ্ৰ চিপাঝাৰ অঞ্চলৰে বহু লোকৰ বাসগৃহ ভাগি পেলাইছে। আৰু আমি এই চিপাঝাৰৰ পুনিয়াত যিটো পৰিয়ালৰ এনেদৰে ক্ষতি হৈছে, সেই পৰিয়ালটোৰ এই ভগা ছিগা বাসগৃহটোত উপস্থিত আছোঁ। ইতিমধ্যে ৩জোপাকৈ বৃহৎ গছ উভালি পৰিছে এই বাসগৃহটোত, আৰু এই বাসগৃহত এই পৰিয়ালটোৰ কেইবাটাও পৰিয়ালে বাস কৰা এই ঘৰটোত ইতিমধ্যে সুকলমে পৰিয়ালৰ লোকসকল সুৰক্ষিত অৱস্থাত আছে, কিন্তু ইতিমধ্যে ঘৰটো ভাগি ছিগি গৈছে। কেইবাজনো লোকে বাস কৰিছিল এই ঘৰটোত। এই পৰিয়ালটোৰ এইসকল লোক আমাৰ সৈতে উপস্থিত আছে। আপুনি অলপ আগবাঢ়ি আহিব। কেতিয়া হৈছিলে এই ধুমুহা অথবা এই ঘটনাটো? মানে ধুমুহা অহাৰ প্ৰায় 10 মিনিটমান পিছতে 3:30মান বজাত আৰু মই মানে প্ৰচণ্ড শব্দটোহে শুনা পালোঁ। তাৰপিছত কি হ'ল, মই মানে সেই বিচনাখনতে শুই আছিলোঁ। মানে মোৰ মূৰৰ ওপৰতে টিং বেৰা গোটেইবিলাক খহি পৰিছে, মানে গছ মানে আপোনাৰ টিং, আৰু মই হাতেৰে এনেকৈ ৰাখিছোঁ। বাবুহঁত ইয়াতে শুই আছিলে এখন বিচনাত। মই শিশু আছে? হয়, আছে, 2টা ল'ৰা আছিলে। মানে আমি মানে ধুমুহা দিলে আগে পিছে আমি বিচনাৰ তলতে সোমাওঁ, যিহেতু আমি চৰকাৰৰ ফালৰ পৰা আজিলৈকে চৰকাৰী ঘৰ পোৱা নাই। গতিকে মই সেইটো মানে আৰু পূৰা প্ৰস্তুতি হৈ থাকোঁ। আৰু ধুমুহা অহালৈকে মই উঠিছিলোঁ, মাত্ৰ উঠি আহি মই এইখিনি পাইছোঁ। যদি মই সেই বিচনাখনত থাকিলোঁ হয়, মানে মোৰ গোটেই ক্ষতি হ'ল হয়। কিন্তু অলপ মই দুখ পাইছোঁ মূৰত। আৰু কি ক'ম আৰু আপোনালোকক, এনে স্থানীয় ৰাইজ খবৰ পাই আহিছে, গোটেই গাঁৱৰ মানুহ আহিছে, আমাৰ ঘৰৰ ওচৰ চুবুৰীয়া গোটেইবিলাক আহিছে, কিন্তু এতিয়ালৈ গামবুঢ়া আহি পোৱা নাই। গামবুঢ়াক মই 5টা বজাতে খবৰ কৰিছোঁ। আমি দেখুৱাইছোঁ পুনৰ এই বাসগৃহটোৰ একেবাৰে ভাগি ছিগি গৈছে। পুৱতি নিশা যিজাক ধুমুহা আছিল, সমগ্ৰ চিপাঝাৰতে বিভিন্ন ঠাইত বিভিন্ন লোকৰ বাসগৃহৰ ক্ষতি কৰা দেখা গৈছে। ধুমুহাই উৰুৱাই নিছে টিনপাত, আৰু বহু লোকৰ ঘৰতে এইদৰে গছ উভালি পৰা দেখা গৈছে। আৰু যিটো পুনিয়াৰ এইখন ঘৰত আমি উপস্থিত আছোঁ, এই বাসগৃহটোত কেইবাগৰাকীও পৰিয়ালৰ সদস্যই বাস কৰিছিল, আনকি 2গৰাকী শিশু আছিল। গোটেইকেইটা শিশু তথা শিশুগৰাকীৰ মাতৃ আৰু আন পৰিয়াল কথমপি নিজৰ প্ৰাণ বচাবলৈ সক্ষম হৈছে। আন এক অংশ ইয়াতে স্থানীয় লোক আছে। আৰু ক'ত এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে? হয়, আমাৰ আজি পুনিয়া গাঁৱৰ বিভিন্ন ঠাইতে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি যিখন ঘৰৰ পৰিয়াল আজি ক'ব গ'লে মৃত্যুমুখত পৰা যন্ত্ৰণাৰ নিচিনাত ভোগাৰ নিচিনা হৈছে, কিয়নো এখেতৰ যিজন মানে পৰিয়ালৰ মুখ্য ব্যক্তিজন থাকে গুৱাহাটীত, আৰু দুজন সন্তান লৈ মাকজনী ইয়াতে থাকে। আৰু যি পৰিস্থিতি আজি ইয়াত ঘটনা ঘটিছে, তাৰ বাবে আমি অতি দুখিত। স্থানীয় ৰাইজ আহিছে, কিন্তু যি ভয়াৱহ পৰিস্থিতি হৈছে, মানে ক'ব গ'লে কথমপিহে প্ৰাণ ৰক্ষা পৰিছে। বহুত ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে, আৰু চৰকাৰে সাহাৰ্য দিব লাগে। তেওঁলোকক সহায় কৰিলে আমি নথৈ আনন্দিত হ'ম। হয়, নিশ্চয় চৰকাৰী সহায় সাহায্যৰ প্ৰয়োজন আছে, কিয়নো এনেকুৱা ধৰণে বিভিন্ন লোকৰ বাসগৃহ ধুমুহাত চুচুৰময় হৈ পৰা দেখা গৈছে। আৰু যিটো পৰিয়ালত উপস্থিত আছোঁ, চিপাঝাৰৰ পুনিয়াক কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে এই বাসগৃহটোত থকা পৰিয়ালে, কিয়নো 3জোপাকৈ প্ৰকাণ্ড গছ এই বাসগৃহটোৰ ওপৰতে উভালি পৰা দেখা গৈছে, আৰু কোনোমতে প্ৰাণ ৰক্ষা পৰিছে এই বাসগৃহটোত থকা পৰিয়ালৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।